হয় মই বৰ্তমান উপস্থিত গোলাঘাট জিলা মৰঙী মৌজা অন্তৰ্গত ৩ নং কৈবৰ্ত গাঁও যে ধনশী নদী গৰাখহনীয়াৰ ফলত এইসকল ৰাইজ ওলাই আহি এটা নেদেখাজনৰ ওচৰত যি শৰণাপন্ন হোৱা পৰিলক্ষিত হৈছে যি ধূপ ধূনা লগাই এনেদৰে শৰণাপন্ন হোৱা পৰিলক্ষিত হৈছে যি ধনশী গৰাখহনীয়া ৰোধৰ বাবে এইসকল ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে মোৰ সৈতে এজন দাদা আছে তেখেতৰ পৰা জানো আহকচোন কি ক'ব যে আজি নেদেখাজনৰ ওচৰত আপোনালোকে সম্পন্ন হৈছে কি ক'ব হয় নমস্কাৰ পোনপ্ৰথমে আপোনালোকৰ ND24 আপোনালোকক ধন্যবাদ জনাইছোঁ যাতে আমাৰ নৈপৰীয়া অঞ্চলৰ এই সমস্যাৰ আপোনালোকে বুজ ল'বলৈ আহিলে আপোনালোকৰ জৰিয়তে এটাই ক'ম আমি ক'বলৈ ভাষা নাই আচলতে আমি এতিয়া নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ নৈপৰীয়া অঞ্চলৰ যি গৰাখহনীয়া হৈ আছে সেই প্ৰতিৰোধৰ বাবে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আমাৰ যিসকলে দেখি থকা আমাৰ বিষয়ববীয়া আমাৰ স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াকে আদি কৰি আমাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু আমাৰ স্থানীয় আমাৰ জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছিলোঁ যিহেতু তেখেতসকলৰ কোনো ধৰণৰ আমাৰ সুফল আমি নেপালোঁ গতিকে আমি শেষবাৰৰ বাবে আমি নেদেখাজনৰ ওচৰত আমি শৰণাপন্ন হৈছোঁ যাতে আমি এই নদী কাষতে আমি আমাৰ জনবসতি যাতে এই নদী কাষতে আমি থাকিব পাৰোঁ আৰু আমাক যাতে ধনশীমায়ে অকণমান কৃপা কৰে সেয়াই আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আমি বিভাগীয় কৰ্তৃপক্ষক জনাই আমি ভাগৰিছোঁ আমি বিভিন্ন ধৰণে আমি নথিপত্ৰ দিছোঁ আমি আবেদন কৰিছোঁ যাতে আমাৰ নৈপৰীয়া অঞ্চলৰ এই গৰাখহনীয়া যি আমাৰ সমস্যা এই সমস্যা যাতে আমাক কিবা এটা প্ৰতিৰোধৰ আমাক উপায় দিয়ক আমি বিভিন্ন জেগাত দেখিছোঁ গৰাখহনীয়া খুব ধুনীয়াকৈ মানে প্ৰতিৰোধ কৰিছে আৰু আমাৰ এই অঞ্চলত বিশেষকৈ মোৰ মই ব্যক্তিগতভাৱে মই এই নদী কাষত 3বাৰ ঘৰ বনালোঁ 3টাকৈ ঘৰ বনাই এতিয়া লাষ্ট এইটো মোৰ ঘৰ আপোনালোকে দেখিছে কেমেৰাই আপোনালোকে দেখাব এইটো মোৰ ঘৰ আৰু 10 ফুটৰ যদি এচৰ পৰা গৰাখ হয় মোৰ ঘৰটো গুচি যাব আৰু পিছফালে এয়া দেখিছে শিৱ মন্দিৰ আছে সাৰ্বজনীন শিৱ মন্দিৰ আৰু বিভিন্ন ধৰণৰ সমস্যা অকল আমাৰ বুলি নহয় আপোনাৰ 2 নং কৈবৰ্ত গাঁও 3 নং কৈবৰ্ত চেঁচামুখ খাওঁতলী ঘাটৰ পৰা আদি কৰি প্ৰায় আপোনাৰ নদী কাষৰীয়া 6খনমান গাঁও এই সমস্যাত মানে আপোনাৰ ভুগি আছে আৰু বহুতখিনি ভুগিছোঁ আমাৰ মোৰ ঘৰ আৰু বিভিন্ন কেইবাজন মানুহৰ ঘৰ আছিলে বৰ্তমান এতিয়া সেই ঘৰ নাই আপোনালোকে কেমেৰা দেখালে দেখি পাব সেই ঘৰ নাই এতিয়া নদীখন কিমান বহল হৈ গ'ল সেই মাজৰ এটা টিমনি আছে আপোনালোকে দেখিছে সেই টিমনিটোত মোৰ ঘৰ আছিলে আৰু এতিয়া প্ৰায় আপোনাৰ 100 বিঘাৰ মাটিৰ ওপৰত খহি গ'ল বা মাটিটো যোৱাটো কোনো ডাঙৰ কথা নহয় এইবিলাক আমি আজি জন্ম লৈছোঁ কাইলৈ মৰি যাম কিন্তু জীয়াই থকা দিনকেইটাত যদি অকণমান সুখে শান্তিৰে থাকিবলৈ নেপাওঁ আৰু আমাৰ যিটো বহুমূলীয়া আমাৰ ভোটটো প্ৰদান কৰি তাৰ যদি এটা সুফল নেপাওঁ তেতিয়া আমি ভোটটো দি লাভ নাই আমি অনাগত দিনত যদি পঞ্চায়ত নিৰ্বাচনৰ আগত যদি আমাৰ এই অঞ্চলকেইটাত আমাৰ যদি 3 নং কৈবৰ্ত অঞ্চলৰ পৰা আদি কৰি এনেকৈ 2-এটা অঞ্চলত যদি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নলয় আমি অনাগত দিনত আমাৰ বহুমূলীয়া ভোটটো আমি বৰ্জন কৰিম বুলি ভাবিছোঁ কাৰণ যিহেতু ভোটটো দি লাভ নাই আমি বহুত কষ্টৰে যেতিয়া জীৱন যাপন কৰি আছোঁ তেনেকৈ প্ৰয়োজন হ'লে আমি আদিম মানুহ হ'বলৈ মানে বাধ্য হ'ম ভোট বৰ্জন কৰি দিম নিশ্চয়কৈ ধনশী গৰাখহনীয়াৰ ফলত এইসকল ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে যে নেদেখাজনৰ ওচৰত যি শৰণাপন্ন হোৱা বুলি কৈছে মোৰ সৈতে বাইদেউ আছে বাইদেউ হয় কি আজি আপোনালোকে নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈছে কি ক'ব কি উপায় নাই নেদেখাজনৰ ওচৰতে তাৰমানে এটা প্ৰাৰ্থনা কৰিবলগীয়া হৈছে তাৰমানে কেলৈ চৰকাৰেতো আমাক চকু মেলি চোৱাই নাই চৰকাৰ বহুত চেষ্টা কৰিছিলোঁ চৰকাৰে চকু মেলি চোৱা নাই সেইকাৰণে আকৌ চৰকাৰলৈ আমি অনুৰোধ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ